দিনৰ পৰা ডাম্পাৰ এখন আপোনাৰ এগ্ৰিমেণ্টৰ ক্ৰয় কৰোঁ। এগ্ৰিমেণ্ট হিচাপে যিখিনি লোন মোক সমঝাই দিছিলে গোটেইখিনি লোনৰ টকা মই মাটি বাৰী ঋণ ধাৰ কৰি টকাখিনি আদায় কৰিলোঁ। এই ডাম্পাৰখনেদি মোৰ পৰিয়ালটো মই পোহপাল দি আছিলোঁ। এতিয়া মই লোন মাৰি শেষ কৰাৰ পিছত তেখেতে দাবী জনাইছে তেখেতৰ ডাম্পাৰ বুলি। ডাম্পাৰ কৈ এবাৰ বাৰু মোক কৈছে গাড়ীখন তুমি দি দিয়া। মই নিদিয়াতে তেখেতে ডবকা থানাত এজাহাৰ এখন দি নগাঁৱৰ পৰা মোৰ গাড়ীখন তেখেতে ডবকা পাৰ্কিঙত আনি ৰাখে। গতিকে আৰক্ষী মহোদয়ক এটা মই দাবী জনা উচিত, গোটেইখিনি লোন মাৰাৰ মোৰ প্ৰমাণ আছে। আৰক্ষীয়ে যাতে মোক ন্যায়টো প্ৰদান কৰি মোক গাড়ীখন সমঝাই দিয়ে। মই নিজে মাৰিছোঁ, মোৰ তাত গোটেইখিনি প্ৰমাণো আছে। যিমান টকা ধাৰ দি সমঝাই দিছিলে গোটেইখিনি ময়ে মাৰিছোঁ। মই 14.5 লাখ টকা মই গাড়ীখনৰ প্ৰতি ঋণ থকাত মই মাৰিলোঁ। এনেকুৱা ধৰণৰ ঘটনা উজাই দিলে আমাৰ বিভিন্ন ঠাইত হৈ আছে। গতিকে এই ঘটনা তদন্ত কৰি আৰক্ষীয়ে পদক্ষেপ ল'ব লাগে। তাৰে দাবী জনাই আৰক্ষীক। অকল মোৰ লগতে তেনেকুৱা ঘটনা হোৱা নাই, হোজাই জিলাত বহুতো এনেকুৱা ঘটনা হৈ আছে। গতিকে এই চক্ৰৰ বিষয়ে উচিত তদন্ত কৰি যাতে মোক গাড়ীখন আৰক্ষীয়ে মোক সমঝাই দিয়াৰ দাবী জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।